আজি ওলাইছো কলেজত যাবলৈকে। কলেজত কলেজ উইক চলি আছে, আজি 4 নম্বৰ দিন, কিন্তু ভাগ্যত দেখোন গাড়ী নায়েই। আমাৰ কলেজীয়া ষ্টুডেণ্টৰ কাৰণে গাড়ী ৰখাটো বহুত বিৰক্তিৰ কথা, কাৰণ গাড়ীবোৰে নৰখেই আমাৰ কলেজীয়া ষ্টুডেণ্টক। কিন্তু অৱশেষত মিৰ্জালৈকে আহি মিৰ্জাত এয়া ইলেক্ট্ৰিক বাছত উঠি ললো দিয়ক। ইয়াত অকণমান বহি পেলাই ভাল লাগে, কিন্তু পইচাটো অকণমান বেছি যায় বাৰু। আৰু এয়া আহি পালো কলেজত, আৰু এখেতে এয়া বেজ মৰাত ব্যস্ত, মানে AGS-ৰ বেজ। আৰু এতিয়া আৰম্ভ হ'ব হ'লেই। প্ৰথমতে নৃত্য প্ৰতিযোগিতা হ'ব, তাৰপিছত অভিনয় প্ৰতিযোগিতাও আছে, সেনেকে কিবা কিবি আছে বাৰু। আৰু ইয়াতে নৃত্য প্ৰতিযোগিতা চলি আছে। মই বাৰু এইটো বিষয়ৰ মানুহ নহয়, আজি মই আহিছো একক অভিনয় প্ৰতিযোগিতা দিবৰ কাৰণে। আৰু এতিয়া মই কলেজৰ একদম ওপৰত উঠি পেলাই অকণমান প্ৰেক্টিচ কৰি আছো। আৰু এইফালে তলত এইবিলাক অন্য খেলাও হৈ আছে। এতিয়া সেইবিলাক চোৱাটো দূৰৰে কথা, মই নিজৰখিনিয়ে কমপ্লিট কৰিব পৰা নাই। বুকুত বহুত ভয় বান্ধি পেলাই এয়া মোৰ মঞ্চত প্ৰদৰ্শন। কৰাটো কৰিলোঁ বাৰু, কিন্তু নিজৰ বাবে নিজে ছেটিছফাইড নহ'লোঁ। মোৰ এনেকুৱা লাগিল যে ইয়াতকৈ ভাল মই কৰিব পাৰিলোঁ হয়। বাৰু কি হ'ল নাজানো আৰু।